তিনিচুকীয়া জিলাৰ সৰ্বপ্ৰথম ঔদ্যোগিক অঞ্চল লিডু। লিডু বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। লিডু অঞ্চলৰ অন্যতম এখন ঐতিহ্যমণ্ডিত ৰঙালী বিহু উৎসৱ লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ। এইবাৰ 59 সংখ্যক লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱটি 27-28 এপ্ৰিল 2024 তাৰিখে আমাৰ যি ঠাই মঞ্চ লিডু কেন্দ্ৰীয় ৰংগমঞ্চ তাৰ সলনি লিডুৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু অঞ্চলৰ প্ৰাণকেন্দ্ৰস্বৰূপ লিডু বজাৰ হাইস্কুল খেলপথাৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰা হৈছে। বিহু উৎসৱ উপলক্ষে প্ৰথম দিনা পতাকা উত্তোলন স্মৃতি তৰ্পণ, তাৰ পাছতে শতাধিক বয়োজ্যেষ্ঠক বিহুৰ ওলগ জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও প্ৰথম দিনা সমূহীয়াভাৱে বিহু মুকলি বিহু প্ৰদৰ্শন লগতে লগ বিহু প্ৰদৰ্শন আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব। তাৰ পাছতে বিহু নাচ, বিহু গীত অৰ্থাৎ বিহু নাম, ঢোলবাদন, পেঁপাবাদন, বাঁহীবাদন, সৃষ্টিমূলক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিয়লি 4 বজাৰ পৰা অনুষ্ঠিত হ'ব গাভৰু বিহু, বিহুৱতী, সদৌ অসমীয়া বিহুৱতী প্ৰতিযোগিতাৰ মৌকুঁৱৰী প্ৰতিযোগিতা। বিহু কুঁৱৰী বা বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ নহয় শ্ৰেষ্ঠা যি বিহুৱতী হ'ব সেই শ্ৰেষ্ঠা বিহুৱতীক আগবঢ়াব খিলানাথ চেত্ৰী সোঁৱৰণী বঁটাসহ নগদ 51,000 টকা আৰু মৌকুঁৱৰী শ্ৰেষ্ঠা মৌকুঁৱৰীক আমি আগবঢ়াম ৰজনী গগৈ সোঁৱৰণী 25,000 টকা সোঁৱৰণী বঁটাসহ 25,000 টকাৰ নগদ পুৰস্কাৰ। ইয়াৰ উপৰি গাভৰু বিহু প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠক আগবঢ়োৱা হ'ব টুনিৰাম বৰুৱা সোঁৱৰণী বঁটাসহ নগদ 21,000 টকা আৰু লগতে দ্বিতীয় শ্ৰেষ্ঠক আগবঢ়োৱা হ'ব পুষ্পা সোণোৱাল সোঁৱৰণী বঁটাসহ নগদ 10,000 টকা আৰু সেইধৰণে বিহু নাচ প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠক আগবঢ়োৱা হ'ব চুৱেন ফুকন সোঁৱৰণী বঁটাসহ নগদ 10,000 টকা। এইধৰণে প্ৰায় 2 লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰেৰে বিভিন্ন প্ৰতিযোগিতা 2 দিনৰ কাৰ্যসূচীত অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা কণী যুঁজ, পিঠাপনা প্ৰতিযোগিতাৰ পৰা উপৰিও আৰু অনুষ্ঠিত হ'ব। দিনৰ 11 বজাৰ পৰা গীতে মাতে শব্দৰ গুঞ্জনে বহাগৰ এটি আবেলি শীৰ্ষক কবিতা গীতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু সন্ধিয়া বঁটা বিতৰণী অনুষ্ঠানৰ পাছতে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব, যি সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাসে গীতৰ সহায় আগবঢ়াব। লিডু বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি আৰু এই সমন্বয়ৰ থলী লিডু বজাৰ হাইস্কুল খেলপথাৰত এইবাৰ বিহু সন্মিলনখিনি আয়োজন কৰা হৈছে। আমি সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছোঁ।